আজি আমি কি কৰিম যে ক্লাছ 10 চেপ্টাৰ নম্বৰ 3 এক্সাৰসাইজ 3.2 আমালোকে কিমান দূৰলৈকে কৰিছিলো যে কোশ্চেন নম্বৰ 2 লৈকে আমালোকে কি কৰিছিলো আজি আমালোকে কোশ্চেন 3 ৰ পৰা আৰম্ভ কৰিম ঠিক আছে কোশ্চেন 3 ইয়াত কোশ্চেন বিলাক তোলা নাই মই তোমালোকক কোশ্চেন কিতাপৰ পৰা কৈ আছো তোমালোকে দেখা কোশ্চেন 3 বা কোশ্চেন 2 কি কৈছিল যে a1 by a2 and তোমালোকে কোশ্চেনটো দেখা কিতাপত দেখা a1 by a2 and b1 by b2 and c1 by c2 অনুপাত কেইটা রিজাই তলৰ রৈখিক সমীকরণ যে জোর কেইটা বুঝোৱা রেখা দুটাল এটা বিন্দুত কটাকটি করে নে সমান্তরাল হব নে যে লগালগ হব তাক নির্ণয় কৰিব লাগে তোমালোকে নিশ্চয় কোশ্চেনটো বুঝি পাইছা যে আমালোকে পঢ়িছিলো যে যদি দুটা সমীকরণ হয় যে রৈখিক সমীকরণ a1x আৰু b1y প্লাস c1 ইকুয়াল টু যদি 0 এইটো নাম্বার 1 যদি আমালোকে রৈখিক সমীকরণ ধৰি লও আৰু নাম্বার 2 টো যদি আমালোকে কি ধৰি লও a2x প্লাস b2y প্লাস c2 ইকুয়াল টু 0 এইটো ধৰা 2 নম্বৰ রৈখিক সমীকরণ এতিয়া আমালোকে কি কৈছিল যে এই দুটা রৈখিক সমীকরণে সমান্তরাল হৈ আছে কটাকটি কৰে আৰু লগালগ মানে এটাৰ ওপৰত আনটো আছে নে নাই আমালোকে কেনেদৰে চিনি পাইছিলো যে যদি a1 by a2 আমালোকে রেশিও উলিয়াম যদি নট ইকুয়াল টু হয় b1 by b2 তেনে ক্ষেত্ৰত আমালোকে এই দুটা লাইন যে লাইন 1 আৰু লাইন 2 কি কৰিছিল কটাকটি কৰিছিল এটো আমালোকে আগৰ ক্লাছতে পঢ়িছিলো কটাকটি কৰিছিল এটা পয়েন্টত কটাকটি কৰিছিল যেতিয়া আমালোকে a1 by a2 equal to b1 by b2 equal to c1 by c2 তেতিয়া আমালোকে কি কৈছিলো যে দুটা লাইনে এটা লাইন আর এটা লাইনের উপৰত থাকে তেতিয়া আৰু কি গলো যে আমালোকে পঢ়িছিলো a1 by a2 equal to কি আছিল b1 by b2 not equal to c1 by c2 এইবিলাক কি কৈছিলো প্যারালাল লাইন বা সমান্তরাল লাইন সমান্তরাল রেখা বুঝি পেলা এতিয়া আমালোকক কোশ্চেন যেটো ইয়াত তোলা নাই যে পিপিটিত নাই কিন্তু মই তোমালোকক কিতাপৰ পৰা চাবলৈ গলো যে a1 by a2 b1 by b2 and c1 by c2 অনুপাত কেইটা আমালোকে কি কৰিব লাগে উলাব লাগে তাৰ পিছত দেখুৱাব লাগে যে এই দুটা ৰেখা এটা বিন্দুত কটাকটি কৰে নে সমান্তরাল হয় নে লগালগ হয় তাত এতিয়া কোশ্চেন নম্বৰ 1 টো তোমালোকে দেখা 2 নম্বৰৰ কোশ্চেন 1 এক্সারসাইজ 3.2 কিতাবত আছে যে 5x minus 4y plus 8 minus 4y plus 8 equal to যদি 0 এটো ধরা নাম্বার 1 ইকুয়েশন তাত নাম্বার 2 ইকুয়েশন ধরা 7x plus 6y plus 6y প্লাস বা মাইনাস 9 ইকুয়াল টু 0 এটো হল ইকুয়েশন নাম্বার 2 ললো আমালোকে এতিয়া আমালোকে যেতিয়া আমালোকক কি উলিয়াব কৈছে a1 by a2 দেন b1 by b2 দেন c1 by c2 তাত আমালোকে ইয়াৰ পৰা প্ৰথমে কি কৰিব লাগিব ইকুয়েশনটোৰ পৰা a1 b1 c যে c1 a2 b2 c2 উলিয়াব লাগে তাত আমালোকে a1 ৰ মান কি জানিম ইয়াৰ পৰা যেটো x ৰ ইকুয়েশন নম্বৰ 1 or x or coefficient কি 5 বুঝি পালা b1 ৰ মান কিমান -4 c1 ৰ মান কিমান 8 তাত a2 ৰ মান কিমান 7 আৰু b2 ৰ মান কিমান 6 আৰু c2 ৰ মান কিমান -9 তাত ইয়াত কি কৈছে আমালোকক কি উলিয়াব লাগে a1 by a2 মানে কি হ'ব 5 by 7 then b1 by b2 equal to কি হ'ব -4 by 6 আমালোকে -4 by 6 ক্যান্সেল কৰিব পাৰিম কি -2 by 3 then c1 by c2 আমালোকে কি লিখিব পাৰিম 8 by -9 বুজি পালা তাত ইয়াৰ পৰা আমালোকে কি চাই আছো যে যেহেতু a1 by a2 not equal to b1 by b2 দেখা a1 or by a2 ৰ ভ্যালু কিমান দি আছে 5 by 7 আৰু b1 আৰু b2 ৰ ভ্যালু কি দি আছে আমালোকে ইয়াৰ পৰা কৈছো -2 by -3 তাত ইয়াৰ পৰা আমালোকে দেখা পাইছো যে a1 by a2 ৰ ভ্যালু not equal to হয় b1 by b2 ৰ ভ্যালু যদি এনেকুৱা কন্ডিশন হয় তেনে ক্ষেত্ৰত কি কৰে লাইন দুটা কি কৰে এটা পয়েন্টত কটাকটি কৰে the line the linear equation can be intersect at a single point can be intersect at a single point বা তোমালোকে কি লিখিবা এই রৈখিক সমীকরণ দুটাই এটা পয়েন্টত কি কৰিব কটাকটি কৰিব
বুজি পালা? এতিয়া মই তোমালোকক যে কেই নম্বৰটো কৰি দিম 2 নম্বৰটো দেখা কি কৈছে যে কোশ্চেন নম্বৰ 2 এক্স যে কোশ্চেন নম্বৰ 2 ৰ 2 নম্বৰ কোশ্চেন কি কৈছে 9x3y 9x plus 3y plus 12 equal to 0 এইটো ধৰা নাম্বার 1 ইকুয়েশন তার পিছৰ ইকুয়েশনটো কি কৈছে 8x 18x plus 6y plus 6y plus 24 equal to 0 এইটো ধৰা ইকুয়েশন নাম্বার 2 ইয়াতো আমাৰ লগত কি উলিয়াব গৈছে a1/a2 then b1/b2 then c1/c2 তাৰ পিছত আমালোকে কি কৰিব লাগে এই দুটাৰ কি কৰিব লাগে যে দেখিব লাগে যে এই ৰেখা দুটা এটা পয়েন্টত কাটিব নে সমান্তৰাল হ'ব নে লগালগ হ'ব তো আমালোকে ইয়াৰ পৰা কি কৰিম হিয়াৰ সলিউশনটো আমালোকে ওপৰতে লিখিম হিয়াৰ a1 ৰ ভ্যালু কিমান হ'ব 9 তোমালোকে নিশ্চয় বুজি পাইছা যেটো সমীকৰণ 1 ৰ x ৰ কোএফিচিয়েন্ট হয় এটো হল a1 then b1 equal to কিমান 3 then c1 equal to কিমান 12 and a2 equal to কিমান হল 18 then b2 equal to কিমান হল 6 then c2 equal to কিমান হল আমালোকে জানো 24 এতিয়া আমালোকে কি উলিয়াব লাগে যে রেশিও উলিয়াব লাগে a1/a2 যদি উলিয়াও কিমান পাম 9/18 9/18 মানে কিমান 1/2 then b1/b2 যেতিয়া আমালোকে উলিয়াম কিমান হ'ব 3/6 that means 1/2 then c1/c2 যেতিয়া উলিয়াম আমালোকে কি পাম 12/24 that means 1/2 যদি 12 ক 24 এৰে ক্যান্সেল কৰো 1/2 তোমালোকে নিশ্চয় বুজি পাইছা 3 দিতে 6 এ ক্যান্সেল কৰিম 1/2 তো ইয়াৰ পৰা আমালোকে কি ক'ব পাৰিম যে a1/a2 ইকুয়াল টু কি হয় b1/b2 ইকুয়াল টু কি হৈ আছে c1/c2 তাত আমালোকে এই শর্তটো যে ইয়াৰ আগৰ ক্লাছত মই কৰিছো যদি তোমালোকে চোৱা নাই তেন্তে হলে ক্লাছটো চাবা তেতিয়া তোমালোকে ভালদৰে বুজিব পাৰিবা বুজি পাইছা তাত ইয়াত দেখা যদি a1/a2 হয় b1/b2 হয় আৰু c1/c2 হয় তেনে ক্ষেত্ৰত এই সমীকৰণবিলাক কেনেকুৱা হয় যে লগালগি হয় মানে এটা সমীকৰণৰ ওপৰত আন এটা সমীকৰণ থাকে তাত আমালোকে কি ক'ব পাৰিম যে এই সমীকৰণ দুটাই কি কৰিব যে লগালগ হৈ থাকিব therefore আমালোকে ক'ব পাৰিম যে সমীকৰণ দুটা দুটা কি হৈ থাকিব লগালগি হৈ থাকিব লগালগি হৈ থাকিব লগালগ হৈ থাকিব লগালগ হৈ থাকিব বুজি পাইছা এইটো হল আমালোকৰ যে 2 নম্বৰটো সলিউশন তোমালোকে নিশ্চয় 3 নম্বৰটো কৰিব পাৰিবা 3 নম্বৰটো কৰিব পাৰিবা নে নাই পাৰিবা 3 যে কোশ্চেন নম্বৰ 2 3 নম্বৰটো তোমাৰ কাৰণে তোমালোকৰ কাৰণে হোমৱৰ্ক এতিয়া আমালোকে কোশ্চেন নম্বৰ 3 চাম কোশ্চেন নম্বৰ 3 ও ইয়াত তুলি দিম যে পিপিটিত নাই আমালোকে কিতাপৰ পৰাই পঢ়ি লম কি কৈছে যে a1/a2 তাৰ পিছত আমালোকে কি উলিয়াব লাগে b1/b2 তাৰ পিছত c1/c2 অনুপাত কেইটা আমালোকে কি কৰিব লাগে যে ওলাব লাগে নিৰ্ণয় কৰা আৰু তলৰ ৰৈখিক সমীকৰণ জোৰৰ কোনটো সংগ আৰু অসংগ এতিয়া তোমালোকক নিশ্চয় বুজিব লাগিব যে সংগ কি অসংগ কি যেতিয়া আমালোকে কি পাম সংগ কেতিয়া পাম যে তোমালোকে যদি মনত ৰাখিব বিচাৰা সংগ যদি a1/a2 not equal to b1/b2 এইটো আমালোকে কি পাইছিলো যে যেতিয়া ৰৈখিক সমীকৰণ দুটা এটা পয়েন্টত কটাকটি কৰে তাৰ শর্তটো কি আছিল a1/a2 not equal to কি হয় b1/b2 এইটো শর্ত আছিল এনে ক্ষেত্ৰত আমালোকে কি পাম অদ্বিতীয় সমাধান মানে কি এটা সমাধান কারণ ইয়াত যদি আমরা ইকুয়েশনটো সলভ কৰো বা গ্রাফত প্লট কৰো তেনে ক্ষেত্ৰত আমি দেখিব পাৰিম যে এই ৰেখা দুটালে কেৱল এটা পয়েন্টত কটাকটি কৰে তো যেহেতু এটা পয়েন্টত কটাকটি কৰে এই কারণে আমালোকে ক'ব পাৰিম এইটো এটা কি সমাধান দেখুৱায় অদ্বিতীয় সমাধান দেখুৱায় আৰু কি হয় সংগত হয় অদ্বিতীয় সমাধান অদ্বিতীয় মনত ৰাখিবা অদ্বিতীয় সমাধান আৰু কি হয় আমালোকে ক'ব পাৰিম অদ্বিতীয় সমাধান আৰু কি যে সংগত হয় বুজি পালা ঠিক আমালোকে যেতিয়া পাইছিলো কি যদি a1/a2 equal to b1/b2 হয় কিন্তু not equal to c1/c2 এনে ক্ষেত্ৰত আমালোকে কি পাইছিলো যে দুটা ৰেখাই কি হয় প্যারালাল হৈ থাকে মানে কি এই দুটা রেখায় কেতিয়াও কটাকটি নকৰে তাত এনে ক্ষেত্ৰত প্ৰদত্ত ৰৈখিক সমীকৰণ জোৰ কি হ'ব অসংগত হ'ব কাৰণ কি থাকিব ইয়াত অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক মানে বহুত সমাধান থাকিব এটা ইকুয়েশনৰ কাৰণে কোনো দেখা ইয়াত এইটো ইকুয়েশনৰ সমাধান এইটো ইকুয়েশনত কি নহব স্যাটিসফাই নকৰিব তাত অসীম ইয়াত কোনো ধৰণৰ কি নাথাকে সমাধান নাথাকে প্ৰথমে ভুল হৈছিল যেহেতু কি কৈছো যে যেহেতু ৰেখা দুটাল কোনো
এটা পইণ্টতো কটাকটি নকৰে তেনে ক্ষেত্ৰত আমালোকে কি ক'ব পাৰিম যে এই সমীকৰণ দুটা যে কোনো ঠাইতে যদি কটাকটি নকৰে তাত ইয়াত সমাধান আমালোকে নাপামে। সমাধান কি যে দুটা সমীকৰণক চেটিছফাই কৰা পইণ্টটোকে আমালোকে কি বুলি কওঁ সমাধান বুলি কওঁ। যিহেতু এই সমান্তৰাল ৰেখা দুটাল এটা পইণ্টতো কটাকটি কৰা নাই তেনে ক্ষেত্ৰত ক'ব পাৰো ইয়াত কোনো সমাধানে নাই। ইয়াত আমালোকে কি নাপাম সমাধান 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 নাই, ইয়াৰ কোনো সমাধান নাই। তাৰ কাৰণে এইটো কি হ'ব অসংগত 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 বুজি পাইছা? এইটো তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰা। তাত এতিয়া আমালোকে কোৱেশ্চন নম্বৰ 3 টো পঢ়ো। কি কৈছিল যে a1 বাই a2 উলিয়াব লাগে, তাৰপিছত কি উলিয়াব লাগে b1 বাই b2, তাৰপিছত কি উলিয়াব লাগে c1 বাই c2, তাৰপিছত দেখিব লাগে সংগত নে অসংগত। তাত এতিয়া কোৱেশ্চন নম্বৰ 3 ৰ 1 টো চোৱা। কি কৈছে যে ইকুৱেশ্যনটো দিয়া আছে কি 2x প্লাস 3x প্লাস 2y 3x প্লাস 2y ইকুয়াল টু কিমান দিয়া আছে ধৰা 5। এইটো ধৰা ইকুৱেশ্যন নম্বৰ 1 দি আছে আৰু 2 নম্বৰটো কি দি আছে ধৰা 2x মাইনাস যে 3y ইকুয়াল টু কিমান দি আছে ধৰা 7। এইটো ধৰা ইকুৱেশ্যন নম্বৰ 2 দি আছে। এতিয়া আমালোকে কি চাব লাগে যে যে সংগত নে অসংগত। তাত আমালোকে কি উলিয়াম ফাৰ্ষ্ট এই ইকুৱেশ্যন বিলাক আমালোকে ফাৰ্ষ্ট লিনিয়াৰ ইকুৱেশ্যনত কনভাৰ্ট কৰিব লাগে। আমালোকে লিনিয়াৰ ইকুৱেশ্যন কেনেদৰে লিখিছো a1x প্লাস b1y প্লাস c1 ইকুয়াল টু 0। আমালোকে ৰাইট সাইডটো কি বনাও 0 বনাই লও। যদি ইকুৱেশ্যন 1 ক আমালোকে লিনিয়াৰ ইকুৱেশ্যনত কনভাৰ্ট কৰিব বিচাৰো 3x প্লাস 2y প্লাস 5 আছে রাইট সাইডত, লেফট সাইডত আহিলে কি হ'ব -5 ইকুয়াল টু 0। এইটো ধৰা ইকুৱেশ্যন নম্বৰ 3। তাৰপিছত কি হ'ব 2 নম্বৰ ইকুৱেশ্যনটোক যদি আমালোকে লিনিয়াৰ ইকুৱেশ্যনত কনভাৰ্ট কৰিব বিচাৰো কি হ'ব 2x minus 3y ইয়াত প্লাস 7 আছে কি রাইট সাইডত, এতিয়া যদি আমালোকে লেফট সাইডত আনিব বিচাৰো -7 ইকুয়াল টু 0। এইটো ধৰা 4 নম্বৰ। তাত ইয়াৰ পৰা আমালোকে a1 ৰ ভ্যালু কিমান ক'ব পাৰিম 3 আৰু b1 ৰ ভ্যালু কিমান 2, c1 ৰ ভ্যালু -5, তাত a2 ৰ ভ্যালু কিমান পালো 2, b2 ৰ ভ্যালু কিমান পালো -3, দেন c2 ৰ ভ্যালু -7। এতিয়া আমালোকে কি উলিয়াব লাগে ৰেশিও উলিয়াব লাগে। ৰেশিও কেনেদৰে উলিয়াম a1 বাই a2 এতিয়া চেক কৰা কি আহিছে 3/2 নিশ্চয় বুজি পাইছা। a1 ৰ মান কিমান 3, a2 ৰ মান কিমান 2, দেন b1 বাই b2 মানে কি 2 -3। তাত আমালোকে ইয়াৰ পৰাই ক'ব পাৰিম যেহেতু a1 বাই a2 নট ইকুৱেল টু কি হয় b1 বাই b2, তেনে ক্ষেত্ৰত আমালোকে কি পাও অদ্বিতীয় সমাধান পাও, যেটো প্ৰথমত লিখিছো অদ্বিতীয় সমাধান আৰু কি হয় সংগত হয়। তো এই দুটা লাইন কি হ'ব সংগত হ'ব। বুজি পাইছা? এতিয়া আমালোকে ইকুৱেশ্যন নম্বৰ 2 টো কৰি চাম। ইকুৱেশ্যন নম্বৰ যে কোশ্চেন নম্বৰ 2 ৰ 3 ৰ 2 নম্বৰটো চোৱা। কি কৈছে 2 নম্বৰটো দেওয়া আছে কি 2x minus 3y equal to 8। এইটো ধৰা ইকুৱেশ্যন 1 দিয়া আছে। 2 নম্বৰটো কি দিয়া আছে 4x minus 6y equal to যদি 9, এইটো ধৰা ইকুৱেশ্যন 2 দিয়া আছে। ইয়াৰ পৰা আমালোকে কি কৰিম ইকুৱেশ্যন 1 ৰ পৰা কনভাৰ্ট কৰিম কি 2x minus 3y আমালোকে যেতিয়া লিনিয়াৰ ইকুৱেশ্যনত কনভাৰ্ট কৰিম এই সাইডত কি আছে প্লাস, আমালোকে ৰাইট সাইডত আনিলে কি হ'ব -8 ইকুৱেল টু কিমান 0। এইটো ধৰা ইকুৱেশ্যন আমাৰ কি 3, এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 3। এতিয়া যেতিয়া আমালোকে ইকুৱেশ্যন 2 বহুৱাম তেতিয়া কি হ'ব 4x minus 6y minus of 9 equal to 0। এইটো ধৰা ইকুৱেশ্যন নম্বৰ 4 হল। এতিয়া আমালোকে ইয়াৰ পৰা যেতিয়া কম্পেয়াৰ কৰিম a1 ৰ মান কিমান পাম 2 পাম, b1 ৰ মান কিমান পাম -3 পাম আৰু c1 ৰ মান কিমান পাম -8 পাম। এতিয়া a2 ৰ ভ্যালু ইয়াৰ পৰা কিমান পাম 4, b2 ৰ ভ্যালু কিমান পালো -6 and c2 ৰ ভ্যালু কিমান পালো -9। এতিয়া আমালোকৰ কাম কি আমাক উলিয়াব লাগে ৰেশিও। দেন a1 বাই a2 যদি আমালোকে উলিয়াও 2/4 that means 1/2, then b1 by b2 যদি আমালোকে উলিয়াব লাগে -3/6 -6 that means কি হ'ব মাইনাস মাইনাস কেনসেল 3 6 ৰে কেনসেল কৰিলে কিমান পালো 1/2, then c1 by c2 যেতিয়া কৰিম কিমান হ'ব -8/-9, তাৰ মানে আমালোকে কি পালো 8/9। ইয়াৰ পৰা আমালোকে কি পালো যে যেহেতু a1 by a2 1/2, b1 by b2 1/2, আমালোকে কি লিখিব পাৰিম b1 by b2 তাত নট ইকুৱেল টু হয় কি c1 by c2। মই তোমালোকক ওপৰত লিখি দিলো যে এনেকুৱা সমীকৰণ থাকিলে কি হয় সমীকৰণ দুটাল সমান্তৰাল হয়, কি সমাধান নাথাকে আৰু অসংগত হয়।
ইয়াত তোমালোকে লিখিবা যে সমীকৰণটো কি, যে সমান্তৰাল হয়, ৰেখা দুডাল সমান্তৰাল, therefore ইয়াত কোনো ধৰণৰ কি নাথাকে, যে সমাধান নাথাকে, আৰু ইয়াক কি বুলি কোৱা হয় আমালোকে, এইকাৰণে আমালোকে ইয়াত কি পাওঁ, অদ্বিতীয় অসংগত। আজি ইয়াতে থাকিব, তোমালোকে 3, 4 কৰিবা। থেংক ইউ। যদি ভিডিঅ'বিলাক ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। থেংক ইউ।